শীতৰ সমাগমকো নেওচি হাজৰ দেহৰ কুৰিহাট ফুটবলৰ মহাৰণ ক্ৰীড়াৰ ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মৰ মাজত এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৩১টা বসন্ত গৰকা এটি সমাজ সচেতনমূলক সংগঠন MDM যুৱ বিকাশ সমাজৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি এমাহজোৰা ধাৰাবাহিক খেল অনুষ্ঠিত হোৱাৰ পিছত কালি চূড়ান্ত ফাইনেল খেলখনি ADM স্পৰ্টছ একাডেমী আৰু খোগা FCৰ মাজত অনুষ্ঠিত হয় অৱশেষত ৰোমাঞ্চকৰ খেলখনি ADM স্পৰ্টছ একাডেমীয়ে ৫-৪ গলৰ ব্যৱধানত বিজয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় আৰু খোগা FCয়ে বিজেতাৰ খিতাপ অৰ্জন কৰে প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৪০,০০০ টকা লগতে ট্ৰফি এটা দাতা ইমামউদ্দিন আহমেদ দ্বিতীয় পুৰস্কাৰ নগদ ৩০,০০০ লগতে ট্ৰফি এটা দাতা মুনিয়াৰা বেগম ধাৰ্য কৰা হৈছে প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী সভাত হাজো আৰক্ষী থানাৰ আৰক্ষী বিষয়া নৱজিৎ নাথ হাজো সোণিয়াৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰবিউল হুছেইন হাজো পুৱামুকা দৰগাহ শ্বৰীফৰ সদস্য পদৰ প্ৰাৰ্থী শফিকুৰ ৰহমান হাজো ব্লক কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্ৰী মুনিয়াৰা বেগম MDM যুৱ বিকাশ সমাজৰ সভাপতি মফিজুৰ ৰহমান সম্পাদক নাজিমুদ্দিন আহমেদকে প্ৰমুখ অগণন ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত থাকে ADM যুৱ বিকাশ সমাজৰ ৩১ বছৰ পূৰ্ণ হ'ল এই ৩১ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ADM যুৱ বিকাশ সমাজ দেহৰ কুৰিহাট ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল এই ফুটবল খেল প্ৰতিযোগিতাৰ আজি ফাইনেল খেল প্ৰতিযোগিতা এই ফাইনেল চূড়ান্ত খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে দুটা দল এটা হ'ল ADM যুৱ বিকাশ সমাজৰ ফুটবল দল আনটো হ'ল খোগা FC এই খোগা FC আৰু ADM যুৱ বিকাশ সমাজৰ মাজত এক তীব্ৰ উত্তেজনামূলক খেল চলি আছে হয়তো কিছু সময়ৰ পিছত আমি গম পাম কোনে সেই হাঁহি মাৰে বিজয়ৰ আৰু ইয়াৰ লগতে ADM যুৱ বিকাশ সমাজে অকল খেল ধেমালিতে নহয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈছে যিদৰে কোচিং চেণ্টাৰ খুলি দুখীয়া ল'ৰা ছোৱালীসকলক পঢ়ুৱাৰ টিউচন পঢ়ুৱাৰ ব্যৱস্থা বিনামূলীয়া হিচাপে কৰিছে আৰু ইয়াতে এটা কোচিং চেণ্টাৰ খুলিছে য'ত ফুটবল খেলৰ প্ৰশিক্ষণ ল'ব পাৰিব সৰু সৰু ল'ৰা ছোৱালীবিলাকে অকল ল'ৰাৰ হোৱা নাই মহিলাৰো ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ দিয়া হৈছে এই ADM যুৱ বিকাশ সমাজত তৃতীয়তে হ'ল গীত নৃত্য অসমীয়া সংস্কৃতিৰ লগত যিমানখিনি জড়িত আছে সংস্কৃতিৰ বিষয়ক সকলোখিনি সামৰি লৈ জীয়াই আছে ADM যুৱ বিকাশ সমাজ গতে আধিয়াৰ পৰা দেহৰ কুৰিয়া মেলেকিপাৰা মিলি পেলাই এই সমাজখন গঢ়িত হৈছিল 1993 চনত আৰু তেতিয়াৰ পৰাই একতাৰে সমন্বয়ৰে চলি আছে এই সমাজখন আৰু ড্ৰাগছৰ দৰে এক ভয়াৱহ পদ্ধতি যি গোটেই সমাজখনত বিয়পি পৰিছিল সেই পদ্ধতিৰ হকে মাৰ বান্ধি থিয়া হৈছে এই সমাজখন আৰু আজি এই ড্ৰাগছ মুক্ত সমাজ হিচাপে পৰিচিত হ'বলৈ সক্ষম হৈছে আমাৰ ADM যুৱ বিকাশ সমাজৰ উদ্যোগত সৌজন্যত আমাৰ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰম্ভণিৰ পৰা খেলা হৈ আজি চূড়ান্ত পৰ্যায়ৰ ফাইনেল খেলখন চলি আছে আৰু ভালে চলি আছে আৰু বহুত অডিয়েন্সে ইয়াত আমাৰ খেলা উপভোগ কৰি আছে আমাৰ ইয়াত 12টা দলে অংশগ্ৰহণ কৰিছে আজি অন্তিমখন খেল আজি কি দলে অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ ADM SP আৰু খোগা SP ADM যুৱ বিকাশ সমাজৰ তৰফৰ পৰা আমি এমাহ ধৰি আমি কাৰ্যসূচীৰে ADM যুৱ বিকাশ সমাজৰ এই প্ৰথমখন ইতিহাসত আমি প্ৰথমটো ইতিহাস লিখিব গৈ আছোঁ আমাৰ আজিৰ পৰা প্ৰায় 30 বছৰ 35 বছৰ আমাৰ ইয়াতে ADM যুৱ বিকাশ সমাজ বা টাইগাৰ নামৰ এটা টীম আছিলে যিটো আমাৰ দেউতাহঁতে জানিছিলে তো আমাৰ যিটো প্ৰজন্ম যিখিনি ডেকা যুৱক বা আমাৰ যিখিনি বৰ্তমান আমাৰ জেনেৰেশ্যন যিখিনি ল'ৰা আছে সেইখিনি নাজানিছে যে ফুটবল খেল আমাৰ ইয়াত কোন প্লেয়াৰ আছিলে কি নাছিলে কোনো নাজানিছিলে তো সেই ইতিহাস আমি আনিবৰ বাবে ADM যুৱ বিকাশ সমাজৰ তৰফৰ পৰা আমি এই ফুটবল খেলখন এই প্ৰথমবাৰ আমি আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল খেলখন আমি প্ৰথমবাৰৰ বাবে আমি ইয়াতে দেহৰ কুৰিহাট অনুষ্ঠিত কৰিছোঁ তো এইখন খেলত আমাৰ অলমষ্ট 12টা টিমে যোগদান কৰিছিলে তো অৱশেষত আমি আজি এই চূড়ান্ত খেলখন আমি আজি পাতিবৰ বাবে আমি সক্ষম হৈছোঁ খুব সুন্দৰভাৱে খেলখন চলি আছে বৰ্তমান খুব ভাল লাগিছে দৰ্শকে আমাক যথেষ্টখিনি অৰিহণা দিছে যথেষ্টখিনি আমাক সহায় কৰিছে তো তাৰ বাবে আমি তেখেতসকলৰ লগত কৃতজ্ঞ ভাল লাগিছে তো আজি আমাৰ ইয়াতে চলি আছে চূড়ান্ত খেলখন খোগা FC বনাম তাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰিছে ADM FC তো এইখিনিয়ে আমাৰ ADM যুৱ বিকাশ সমাজৰ পৰা অসমবাসীলৈ বাৰ্তা হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট নিউজ 365 Stay informed, stay ahead.
News Any 365